এই মানুহবিলাকৰ যে কি হৈছে মই বুজি পোৱা নাই এটা কথা যোৱাকালি এজনৰ স্ক্ৰীনশ্বট লগাই দিলোঁৱে মানে দেহা কলিজাৰ উৎপাতত ৰ'ব পৰা নাই মেছেঞ্জাৰ ডিলিট কৰিলোঁ জ্বলাওঁ বুলিয়ে জ্বলাই নে কওঁ বুলিয়ে কওঁ মানে কিছু সংখ্যক মানুহ এনেকৈ থাকে নেকি বাৰু মানে মাইকী মানুহ যেতিয়া দেখে অকলে আছে ছোৱালী দুজনী লৈ মানে ট্ৰাই মাৰি থাকোঁ বোপাইহঁত সকলো মাইকী মানুহ এনেকুৱা হয় জানো একাংশ মাইকী মানুহ আছে কিন্তু সমাজত ৰিচেণ্টলি মই দেখিছোঁ কিছুমান একাংশ মাইকী মানুহ কি ইফালে ধৰক আপোনাৰ পৰিয়ালটো ধুনীয়াকৈ চলি আছে কোনো প্ৰব্লেমেই নাই আণ্ডাৰষ্টেণ্ডিঙো দেখুৱায় কিন্তু কিবা ব্যক্তিগত চখৰ কাৰণে ইণ্টাৰেষ্টৰ কাৰণে এই ইলিগেল কামবিলাক কৰি ফুৰে সেই হিচাপত যে আমি নপৰোঁ এতিয়া মই ভাবিছোঁ আৰু যোনে যি কৰে কৰি থাকক মাহৰ মূৰত মই মেছেজবোৰ চাম মেছেঞ্জাৰ নাই যেতিয়া ইনবক্সত পামতো মাহৰ মূৰত মেছেজবোৰ চাম চাই মেলি যিবিলাকৰ পাওঁ তেনেকুৱা ধৰণৰ বস্তুবোৰ একেলগে চব ফটো মাৰিম জেৰক্স কৰিম একেবাৰেই যাম আৰু থানাত এনেকৈ আৰু থাকিতো লাভ নাই হয়নে আচ্ছা যিয়ে কি নহওক এটা কথা মই কালি এইটো বাৰু কথাৰ মাজতে কথা এটা ক'লোঁ এইটো কালি এটা বস্তু মোৰ খুবেই ভাল লাগিলে আমাৰ ইয়াতে যিটো মানে পূজা চেলিব্ৰেশ্যন হ'ল মানুহখিনি ইমান ধুনীয়াকৈ চবেই ইচ্ছাদাৰৰ লগত থাকিলে মিলিলে আৰু মানে খোৱা লোৱাৰ পৰা গোটেইখিনি মানে খুব ধুনীয়া হৈ গ'ল মই বহুত দিনৰ মূৰত এইটো এনজয় কৰিলোঁ জানেনে খুব ভাল লাগিছে আৰু আগতে আমি লংকেশ্বৰ মন্দিৰ যে আছিলে জালুকবাৰীৰ ওচৰত লংকেশ্বৰত খুব গৈছিলোঁ লংকেশ্বৰত যোৱাৰ কিছুমান মেমৰিও মনত পৰিলে কালি যে লংকেশ্বৰত পূজা খুব ভাল হয় গৈছিলে এই কি যে টেণ্ডেঞ্চি থাকে নহয় পাহাৰ বগাই বগাই যাম মেখেলা চাদৰ পিন্ধি যাওঁ হাতত থাল তাল লৈ ৰাতিপুৱা 5টা বজাতে উঠি একেবাৰে গা পা ধুই মানে চুলি ধুমেই মেইন চুলিখিনি ধুপৰিলে বাৰু মোৰ ছোৱালীৰ দৰে বহুত দীঘল আছিলে মোৰ চুলি কঁকালত পৰা যে আছিলে বিয়াৰ পিছত মই একচুৱেলি কাটা নাছিলোঁ দেই মোৰ চুলি কটোৱাইছিলে মোৰ হাজবেণ্ডে কটোৱাইছিলে তেওঁৰ বোলে দীঘল চুলি খুব ভাল নালাগে চুলি সৰি থাকে তো মই ক'ৰবাত গৈ আছোঁ ন একো নাই ৰ'ব কৈ আছোঁ কথাখিনি কৈ পিনে বেলেগ লংকেশ্বৰৰ কথাটো ক'ম তো মোৰ চুলিখিনি কি হ'ল মানে বিয়াৰ পিছতে তেওঁ নাই ইমান দীঘল চুলি মোৰ ভাল নালাগে কাটি দিয়া মই তেতিয়া বহুত বুৰ্বক টাইপৰো আছিলোঁ দেই মই যোৱা হাজবেণ্ডে কৈছে কাটি দিব লাগে কাটি দিলোঁ কাটি দি তেওঁৰ বাইকখনত মই মানে হেৰিয়াল গ'লোঁ মাৰ ঘৰলৈ গ'লোঁ মাৰ ঘৰত যাওঁতে মা আছিলে ৰাস্তাতে বহি মা যেতিয়া ৰাস্তালৈ বহি আছিলে মায়ে মই নামিলোঁ বাইকৰ পৰা মায়ে ধৰিবই পৰা নাই কোন এইজনী তাৰপিছত মই মাক মাত দিলোঁ অ' মা আমি মাই বুলি মাতিছিলোঁ অ' মাই কি কৰিছ তই ইয়াতে মায়ে কৈছে কোন এজনী মই কৈছোঁ মই সৰু ভণ্টি মায়ে মোক সৰু ভণ্টি বুলি মাতিছিলে আইঅ উঠি আহি যি এটা ৰামচৰ দিলে মোক এই ৰাস্তাতে মই মানে তবা খাই গ'লোঁ এতিয়া লাজো লাগিছে মানুহে চাই আছে একো ক'বও নোৱাৰি তই বোলে এই মই চুলিখিনি বোলে তোৰ এইকাৰণে ৰাখিছিলোঁ বোলে সৰুৰ পৰা তেল দি তই বিয়া হৈ পিনে চুলি কাটিবি ওলা বোলে মোৰ ঘৰৰ পৰা ওলা মই আৰু মায়ে মনে মন থাক গৈ পিনে অকণমান কান্দিলোঁ তাৰপিছত মায়ে নামাতে আৰু পিছে অ' মা মাতচোন মাত অ' মা মাতচোন মাত অ' মাই মাতচোন মাত সি কাটিব দিছে কাৰণে কাটিলোঁ মায়ে কৈছে সি গু খাব দিলে তই গু খা মা ভাষাটো আছিলে সেইটো কিন্তু যিয়ে কি নহওক মাতো নাই যি চুলি কাটিলোঁ সেই দিনটোতো মোক নামাতিলে পিছদিনাখনো বহুত মানে মই লম্বা কৰিম চুলি মই লম্বা কৰিম তই মোক মাত তাৰপিছত যেনিবা মায়ে কৈছে তই পাক্কা লম্বা কৰিবিতো মই চোৱা পাক্কা লম্বা কৰিম নাকাটো কিন্তু কি জানেনে পৰিস্থিতিয়ে মোক বাধ্য কৰাই দিলে চুলি আৰু চুটিহে হৈ গৈছিলে মোৰ তেনেকুৱা কাৰণ তেওঁ নিবিচাৰে মই বেছি কণ্ট্ৰভাৰ্চি যাব বিচৰা নাছিলোঁ সেইটোৱে কৈছোঁ যেতিয়া এতিয়া কথালৈ আহিলোঁ মূল কথালৈ আহোঁ ষ্টৰিটো এনেই কৈ দিলোঁ মই
মানে লংকেশ্বৰত যোৱাৰ কাৰণে ইছৰাম ইমান দীঘল চুলি আপুনি ভাবকচোন মোৰ ছোৱালী যিমান দীঘল ইমান সেই ৰাতিপুৱাই ধুই পিনে শুকুৱাব সেইদিন তেতিয়াৰ দিনত আৰু ড্ৰায়াৰ নাছিলে যে চুলি শুকোৱা কিবা ৰ'দ লাগিব বতাহ লাগিব তেতিয়াই আমাৰ চুলি শুকাব হা এনেকুৱা ফাগুনৰ বতাহ তেনেকৈ আৰু চুলি মেলি যাওঁ দিনটো একো নাখাওঁ গধূলি আহোঁ কি যে ভাল লাগে আলু সিদ্ধ ভাতকেইটা মানে সেইবোৰ দিনো সঁচাই কালি মোৰ মনত পৰিছিলে সেইবাবে মই কি কৰিলোঁ জানানে কালি দিনটো খুব ধুনীয়াকৈ এনজয় কৰিলোঁ যে কি নহওক বহু বছৰৰ মূৰত শিৱৰাত্ৰি ইয়াতেই পাতিলোঁ আৰু মোৰ ছোৱালী দুজনীক মই কালি ধুনীয়াকৈ সিহঁতক কৈছোঁ তোমালোকে পাতা আৰু তাহাঁত দুজনী চুলি দেখিছেনে তাহাঁত দুজনী চুলি কিন্তু মই দীঘলকৈ ৰাখিছোঁ এই যে মাৰ যে থাপ্পৰটো খাইছিলোঁ এই থাপ্পৰটোৰ কাৰণে মোৰ মানে অনুশোচনাত ভুগি থাকোঁতো সেইকাৰণে মোৰ ছোৱালীকো মই কৈছোঁ তোমালোকে চুলি নাকাটিবা দেই বা চুলি ধুনীয়াকৈ ৰাখিবা চুলি থাকিলে ভাল লাগে তো দুইজনকে বুজাই পৰাই ধুনীয়াকৈ এতিয়া সিহঁতে প্ৰথমতো অৱস্থাত সিহঁতেও কৈছিলে আজিকালি ষ্টাইলিছ কাট দিয়ে মা এনেকুৱা কাট দিওঁ তেনেকুৱা কাট দিওঁ কিন্তু কি হ'ল এটা সময়লৈ বা অভ্যস্ত হৈ গ'লো মই ভালকৈ শিকালোঁ চাগে সিহঁতক এতিয়া সিহঁতে মানে চুলি বাপৰে বাপ চুলি যে মানে লম্বা কৰিমে আৰু দীঘল কৰিমে চুলি নাকাটো দেই আৰু মোক কয় তুমিতো বুৰ্বক আছিলা কাৰণে তোমাৰ ইমান ধুনীয়া চুলি কোচা কাটি দিলে মোৰ উপায় নাই তোমালোক বুৰ্বক হ'ব নালাগে বাৰু চুলি নাকাটিবা চুলিখিনিয়ে মানুহৰ সৌন্দৰ্য তাৰপিছত মোৰতো বহুত চুটি আছিলে এতিয়া কি হৈছে চুলি কোচা নাবাৰাই হৈছে দেখিছেনে এই বঢ়াওঁ অলপমান এয়া কোনোমতে কয় এয়া নেজডালৰ দৰে হৈছে আৰু মেকুৰী নেজডালৰ দৰে অলপমান বাঢ়িছে তো সেইকাৰণে বোলো নাই চুলি ৰাখিব লাগিব অলপ গতিকে চাই থাককচোন ভিডিঅ'টো আৰু কি মোৰ কিবা কিবি কথা আজি কম দেই বহুত কথা মনত পৰি আছে মোৰ কিবা কিবি সৰু ষ্টৰী কিছুমান কম আজি মই আপোনালোকক শুনিব দেই মাৰ ষ্টৰীটো ক'লোঁ নহয় কৈ আছোঁ আৰু কি লৈছোঁ জানেনে মই যে কৈছিলোঁ এইয়া পনীয়া গৰম ভাত আৰু এয়া আলু দুটা লৈ লৈছোঁ জলকীয়া এটা লৈছোঁ জলকীয়াটো নল'লে খাব ভাল নালাগে দেখোন গতিকে এইখিনি মই খোৱা ষ্টাৰ্ট কৰোঁ কাৰণ মই এণ্টিবায়'টিক খাব লাগিব এতিয়া চেনিৰ টেমাটো ইয়াতেই থাকি গ'ল গতিকে খাই লওঁ ৰ'ব দেই ভাতকেইটা বোলো খাই লওঁ খাই আজি কথা পাতোঁ দেই আকৌ আপোনালোকে নক'ব আৰু এই তুমিও মানে লাগিলে আৰু খোৱা ভিডিঅ' দিবা মইতো নহয় খোৱা ভিডিঅ' নহয় একচুৱেলি মোৰ গাটো ভাল নহয় কাৰণে মই ক'লোঁতো আজি আলু সিদ্ধ ভাতেই বনালোঁ ডাঙৰজনী শুয়ে আছে কাৰণ মই এতিয়া এৰাউণ্ড 10-15 মানতো ওলাই যাব লাগিব সৰুজনীক আনিব গতিকে সময়বোৰ হোৱা নাই মই মানে মিলাব পৰা নাই ঘৰৰ কামো আছে ধেৰ তথাপি আৰু ভাতকেইটা খাই লওঁ এণ্টিবায়'টিকবিলাক খাব লাগিব নহয় আৰু গাটো মানে কালি যে ইমান খিচিৰি খোৱাৰ কাৰণে ভালো লাগি থকা নাই যে ভাতকেইটা খাই বোলো ওলাই যাব লাগিব তাৰ আগতে আৰু খায়ো লওঁ আৰু তাই অহাৰ পিছততো নোৱাৰিম আৰু সৰুজনী অহাৰ পিছত মই আজি চাগে খুব ব্লগ বনাবও নোৱাৰিম সেইকাৰণে নোৱাৰিম কাৰণ তাই পঢ়াটো চাব লাগিব ন অলপমান সেইকাৰণে অলপ হেৰিটো বেছি হ'ল ৰ'ব দেই মই এটা বস্তু লৈ আনো মানে তেলটো অলপমান বেছি দিলোঁ চাগে মই ভাত কেইটামান আৰু ল'ব লাগিব 1 মিনিট ৰ'ব মানে কথাটো হ'ল কি আমাৰ তেলটো মই বেছিকৈ দি দিলোঁ তো বেছি ভাল লগা নাই ভাত কেইটামান আৰু দি লওঁ দি লৈ পিনে শেষ খাওঁ আৰু উঠি গ'লোঁ মাজতে উঠি গৈ পেলাই নাই ইমান তেল বেছি পৰি গ'ল যে আৰু ইয়াৰে পিছত আৰু লাহে কামবোৰ কৰোঁ এইকেইদিন বহুত দিন অলপমান গাড়ীও চলোৱা নাই গাড়ী এইকাৰণে চলোৱা নাই ইমান ধূলি চানমাৰী এৰিয়াত আহিব নোৱাৰি মই কথা এটা কৈ আছিলোঁ ন কথাৰ মাজতে কথা ওলাই যে কিবা কিবি কাহিনী কিছুমান কম মাৰ কাহিনী আৰু এটা কওঁ দেই মই মানে মেথছত মই খুব বেয়া মাৰ লগত গৈছিলোঁ আমি পুৰী জগন্নাথ মন্দিৰত গৈ তেতিয়া মোৰ ডাঙৰ ছোৱালী একদম সৰু অকণমানি তাই কিমান মানে সৰুৱে দিয়ক
অঁ নহয় নহয়, তেতিয়া ডাঙৰ ছোৱালী জন্ম হোৱা নাই চাগে। আমি গ'লোঁ, গৈ পিনে ফুৰি মই দুবাৰমান গৈছোঁ। মালা চালা যে কিনে, মালা চালা কিনিব যাওঁতে মালা চাকি এইবোৰ কিনি আছোঁ আৰু মায়ে যিমানবোৰ মানুহৰ লিষ্ট নিছিলে সকলোৰে চাকি কিনিব, মালা দিব, তেনেকুৱা আৰু ধূপ দিব। ময়ো কিনি আছোঁ। তাৰপিছত মায়ে কৈছে সমূহতে একেলগে এতিয়া পে'মেণ্টটো কৰি দিওঁ, পিছত আমি চাম কাৰ কি ক'ত সোমাল। মই কৈছোঁ ঠিক আছে দে, কাৰণ মায়ে বেলেগৰ দায়িত্ব লৈ গৈছেতো, সেই হিচাপত মায়ে কৰিছে। মোক ক'লে কি হিচাপটো কৰ, মোৰ লাগিল নহয় হাহাকাৰ, মুখেতো কৰিব নোৱাৰোঁ ইমানবিলাক হিচাপ মই। মানে কি হ'ব যে মোৰ মায়ে মানে মোক মাৰি ভাল পাইছিলে, মৰমতে মাৰিছিলে মই নাজানো। মোক কৈছে ইমান কিমান হ'ল? মই কৈছোঁ কৈ আছোঁ লগে লগে তেতিয়া মই টিচিং লাইনত আছোঁ। উঠি পিনে আকৌ তাৰ আমচৰ দিলে, যেনে পুৰি জগন্নাথ ঠাচকৈ মাৰি দিছে। মাষ্টৰনী ওলাইছোঁ, মাষ্টৰনী মুখে হিচাপ কৰিব নাজানো, সেই বুলি মায়ে যিমানখিনি হৈছে মায়ে মুখতে কিবা বিৰ কৰিলে দোকানীটোক দি দিলে। মই কৈছোঁ মায়ে তই য'তে ত'তে মোক চৰটো কিয় মাৰ? এতিয়া মনত পৰে যে আজিকালি ল'ৰা ছোৱালীক কিন্তু মাহঁতে এনেকৈ কৰিব নোৱাৰে, য'তে ত'তে থাপ্পৰ দিব নোৱাৰে, বা সামাজিক হেৰিত বেয়াও দেখি আজিকালি বহুত কথা আছে, এনেকৈ টৰ্চাৰ বুলি কৈ দিব। মাকে ছোৱালীজনী ইমান ডাঙৰ ছোৱালীজনীক ৰাস্তাত ইমান মিছবিহেভ কৰিছে, মাকজনী ইমান বেয়া। কিন্তু আমাৰ দিনত কি আছিলে, আমি সেইটো মাৰ মৰম বুলিয়ে ভাবি লৈছিলোঁ যে মাৰ অধিকাৰ আছে ন, মায়ে চব কৰিব পাৰে। আৰু মাহঁতেও ভাবি থকা নাছিলে যে এই কেনেকৈ ক'বলৈ। আগৰ দিনত হোজা মানুহবিলাকে ইমান চিন্তা নকৰে যে মোৰ ছোৱালীয়ে বেয়া পাব, জানে তাই মোৰ বিয়া দিলেও তাই মোৰ ছোৱালীয়ে। আৰু তেতিয়া কিন্তু মোৰ বিয়া হৈ গৈছিলে ন, গতিকে মোৰ হাজবেণ্ডো আছিলেই তাতে। গতিকে আমি ইমান ধৰি থকা নাছিলোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীক খুব মানে এনভাইৰমেণ্ট বা পৰিৱেশেই কওক বা সমাজ ব্যৱস্থাই কওক, আজিকালি ল'ৰা ছোৱালীক খুব সযতনে আমি তুলি তাৰিব লগা হৈছে। কাৰণ সৰু কথাতে চেণ্টিমেণ্ট হৈ যায়, সৰু কথাতে ভুল ৰাস্তাই গুচি যায়, সৰু কথাতে লাইফৰ বহুত ডাঙৰ ডিচিশ্যন লৈ যায়। গতিকে মই ডিফাৰেঞ্চটো আচৰিত লাগে যে আমাৰ মাহঁত আৰু আজিকালি আমি মাহঁত, মইতো এতিয়া মা, কিমান চিন্তা কৰি চলিব লগা হয়নে কথাবোৰ। গতিকে সেই মানুহে যে কয় সোণখেৰীয়া অতীত বুলি, মানে সঁচাই শৈশৱৰ কথাবোৰ কেতিয়াবা মনত আহিলে খুব ভাল লাগে। আৰু মোৰ মাৰ লগত যিটো বণ্ডিং আছিলে, সেই বণ্ডিংটোৰ কাৰণে মা আৰু মোৰ সৰু ষ্টৰি বহুত আছে, কিছুমান মই শ্বেয়াৰ কৰিম বাৰু দেই। গতিকে এটা কাম কৰিব, মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব দেই। কাৰণ মই খুব মানে ব্যস্ততাৰ মাজতো মানে অলপমান বনাওঁ আৰু শিকি আছোঁ বা কিছুমান কথা ক'বলৈ চেষ্টা কৰোঁ। অলপ স্পষ্টবাদী, কিন্তু মই মেনিপুলেট কৰিব নাজানো। এই স্পষ্টবাদীৰ কাৰণে বহুতৰ অপ্ৰিয় ভাজনো হ'লোঁ আৰু দিয়ক। অপ্ৰিয় হৈনো তেওঁলোকে বেয়া পায়নো মোক কি কৰিব, হয়নে? গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভিডিঅ'টো মাজতে স্কিপ কৰি নিদিব দেই। সম্পূৰ্ণ চালেহে কথাখিনি বুজিব পাৰিব। বা ভিডিঅ' এটা চালে আমি যে আধা এৰি দিব নালাগে, তেতিয়াহ'লে আপুনি গোটেই ষ্টৰিটো গমেই নাপাব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। এতিয়া মই খাই লওঁ, আৰু অলৰেডি মই কাপোৰ চাপোৰ পিন্ধি লৈছোঁহে। এতিয়া ডাঙৰজনীক জগাই দি মই সৰুজনীক আনিবলৈ যাম। গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।